নমস্কাৰ, মোৰ নাম ৰাজেশ কুমাৰ। আজি মই ভিডিঅ'টো বনাইছোঁ, বহুত দিনৰ পাছত বনাইছোঁ। আপোনালোকে গম পাব কিহৰ ভিডিঅ' হয় এইটো। আজি বহুত প্ৰব্লেমত পৰি মই চব জেগাত মাথা মাৰি চাই মেলি যেতিয়া নহ'ল, মই এইটো সিদ্ধান্ত ল'বলগীয়া হৈছে। বহুতবাৰ ভাবিলোঁ ভিডিঅ' বনাম তেনেকুৱাকৈ আকৌ ভাবিলোঁ বনাই দি দিলে ফেচবুকত কাৰোবাৰ ইমেজটো বেয়া হ'ব, এইবিলাক ভাবি মই নকৰিলোঁ। কিন্তু মোৰ আজি যি আৰ্থিক ব্যৱস্থা মোৰ আছে, এইটো কোনো চোৱা নাই। তে মই কেলৈ লোকৰ কাৰণে ভাবিম। মই কিন্তু এই ভিডিঅ'ৰ জৰিয়তে এতিয়াও ক'ম, মই তাৰ নামটো ৰিভিল এতিয়া নকৰোঁ। মই ছেকেণ্ড ভিডিঅ'ত ৰিভিল কৰিম তাৰ নামটো, আৰু সেই মানে কেছত কোন জড়িত হয় তাৰ নামটোও মই মেনশ্যন কৰি দিম ছেকেণ্ড ভিডিঅ'ত, যদি মই 20 ডেজৰ তাক টাইম দিম এই ভিডিঅ'ৰ জৰিয়তে। ছ'চিয়েল মিডিয়াত ইমান পাৱাৰ হয় কি সঁচা মিছা আমাৰ পাব্লিক, আমাৰ জনতাই ডিচাইড কৰিব। চব মই এই ভিডিঅ'টো বনাইছোঁ কোনো চিম্পাথিৰ কাৰণে নহয়, এইটো নেভাবিব আপোনালোক চিম্পাথিৰ কাৰণে আজি ভিডিঅ'টো বনাই দিলে। মই চব জেগাত মাথা মাৰি চালোঁ, যেতিয়া নহ'ল তেতিয়া মোক সেই ভিডিঅ'টো বনাবলগীয়া হৈছে। যোনকি আপোনালোকে সঁচা মিছা ডিচাইড কৰি মোক মই ৰিজাল্টটো পাম, ঠিক আছে। এতিয়া ভিডিঅ'টো বনাবলগীয়া কাৰণ হয়, এজন মানুহৰ আজি মই পৰিচয় দিম। সি সংগঠনৰ এটা মানুহ হয়, সংগঠনৰ হয়। আজিৰ পৰা এতিয়াতো বৰ্তমান মই দিল্লীত আছোঁ। আজিৰ পৰা 2020 চনত মই মাটি এটা বিকিছিলোঁ। মোৰ নিজৰ মাটি আছিলে, বিকিছিলোঁ। দেউতা নাছিলে, মোৰ ঢুকালে। তেতিয়া মোক মাটিটো বিক্ৰী কৰিবৰ কাৰণ আছিলে মোৰ ব্ৰেইন টিউমাৰ। মোৰ ব্ৰেইন টিউমাৰ হয়। ব্ৰেইন টিউমাৰ অপাৰেশ্যন কৰিবৰ কাৰণে মোৰ ওচৰত টকা নাছিলে, তো মই মাটিটো বিক্ৰী কৰিবৰ কাৰণে ল'লোঁ। তেতিয়া কি হ'ল, সেই টাইমত মোৰ ভনী এজন, তাৰ বিয়া ঠিক কৰাইছিলোঁ দেই। তাৰ ভনীজনে পলালে। ভনীজন মানে মোৰ বৰ্তাকৰ ছোৱালী আছিলে, ঠিক আছে। বৰ্তাকৰ ছোৱালী আছিলে আৰু সেই মানে পলালে, বেলেগ মোৰ ভাড়াতীয়া ল'ৰাৰ লগত পলালে। এতিয়া ভাড়াতীয়া ল'ৰাটো ঘৰৰ মানুহবিলাকে কি কৰিলে, সি মাটিৰ লালচত কি হ'ল, ভনীক নিজৰ ফালে কৰি মোৰ নামত কেছ দি দিলে, ঠিক আছে। এইটো ঘৰৰ মেটাৰ আছিলে, নিজৰ নেক্সট লেভেল কথা আছিলে, বেলেগ কথা। সি মোৰ ওপৰত কেছ দিলে, ঠিক আছে। কেছটো হ'ল মোৰ ওপৰত। মই মাটি পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ, পাৰ্মিশ্যন মোৰ ৰখি গ'ল। মোক ক'লে ভনীক দিব লাগিব হিচ্ছা। মই ক'লোঁ, তেতিয়া মই ভাবিলোঁ মই হিচ্ছা তাক দিলে মোৰ ইজ্জতটো কি থাকিব মানুহৰ আগত। সি মোতকৈ সৰু হয়। সি মোক ক'ব পাৰিছিল, দাদা মই ইয়াক ভাল পাওঁ, মই যাওঁ, ঠিক আছে, মোক কিবা এটা আপুনি কৰিব আৰু এইটো বেলেগ কথা আছে। কিন্তু সি মোক ফাইট কৰি মোৰ পৰা ল'ব আহিছিলে। মোৰ ওপৰত ৰেছপনচিবিলিটি আছিলে, সি অকল নাছিলে ন। মোৰ মা আছিলে, মোৰ বৰমা আছিলে, তাৰ মা আছিলে। সেইবোৰ কথা নেভাবিলে আমি কি ৰাস্তাত আহি গৈছিলোঁ নেকি? তো সেইবোৰ কাৰণে মই এই মাটি বিকি মই বেলেগ জেগা অপশ্যনো ভাবিছিলোঁ। মই মাটি লৈ এটা ঘৰ বনাম, মোৰ নিজৰ অপাৰেশ্যনো হৈ যাব। এইবোৰ কথা চব ডিচাইড কৰি মই কামটো কৰোঁ। আৰু এটা কথা, বহুত মানুহ ক'ব পাৰে কি মাকে আছিলে, ঠিক আছে। তো মাকে আছিলে, তাৰ ডেটা মোৰ বৰ্তা যোনটো 2011 চনত ডেথ হৈছিলে তেখেতৰ। 2011 চনত ডেথ হৈছিলে। তো 11 চনত ডেথ হোৱাৰ পাছত তেখেতৰ তেতিয়াৰ পৰা 9 বছৰৰ পৰা কোনে চালে? 9 বছৰলৈকে তাৰ ছোৱালী দুটা আছিলে, কোন চালে? তাৰ মোৰ বৰ্তাকৰ বৰমাক কোনে চালে? অলপ মেণ্টেলি প্ৰব্লেম হয়, কোনে চালে? ময়ে চালোঁ। তেতিয়া পাব্লিক বাহিৰৰ মানুহ যোনটো গাঁও আমাৰ সমাজৰ মানুহ আছিলে ক'ত গৈছিলে? তেতিয়া মোৰ ওপৰত 50টা মানুহ কেছ দিছিলে মোৰ এগেইনষ্টত। মোক এবাৰো কোনো সোধা নাই কি এনেকৈ কথা, তুমি কেলৈ বিকি আছা, তুমি এনেকৈ। উল্টা মোৰ ভাড়াতীয়াৰ ছাপৰ্টত ভাবক আপোনালোকে, ইমান এৱেৰনেছ হ'ব কি আপোনালোকে যোনটো জমিন আছে, মই চবকে এই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰোঁ, যাৰ ল'ৰা ছোৱালী আছে নিজৰ নামত কৰি মা দেউতা এটা বা পাৰ্টিশ্যন কৰি দিয়ক, বা দুটা নামতে আধা কৰি দিয়ক, কৰি যাওক, জানকি পাছত কোনো ল'ৰাৰ লগত এনেকুৱা হ'ব নেপায়। মোৰ ব্ৰেইন টিউমাৰ, মোৰ টেনশ্যনত বহুত ব্ৰেইন টিউমাৰ হ'ল। মোৰ চকু অলপ দেখি নাপাওঁ ভালকৈ, চকু মোৰ প্ৰব্লেম হয়। ভিডিঅ'টো বনাইছোঁ যেনে তেনে। আকৌ নেক্সট টপিকত আহিছোঁ আমি। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে চাব। মই কি ক'ব বিচাৰোঁ, মোৰ অন্তৰৰ পৰা মই এই ভিডিঅ'টো বনাইছোঁ। মই বহুত প্ৰব্লেমত থকা কাৰণ মই ভিডিঅ'টো বনাবলগীয়া হৈছে। তাৰপিছত কি হ'ল, মোৰ ভনী কেছ দিলে। এইটো চিভিল কেছ আছিলে, ঠিক আছে।
এদিন বোলে থানাৰ পৰা ফোন আহে সেই মানুহজনক, যাৰ নাম ক'বৰ কাৰণে আপোনাক মই ভিডিঅ'টো বনাইছোঁ। স্কেম কৰিলে যোন মানুহ মোৰ লগত, XYZ নাম থৈ দিলোঁ তাৰ নামটো। মই ছেকেণ্ড ভিডিঅ' যদি সি মোক 20 ডেজৰ ভিতৰত যদি মোক ৰিপ্লাই নিদিয়ে বা মোৰ লগত মোৰ পইচাৰ কাৰণে মানে হেৰি নকৰে, ছেটেলমেণ্ট নকৰে, তেতিয়া মই ছেকেণ্ড ভিডিঅ'টো আপোনালোকক মই তাৰ নাম মেনশ্যন কৰি দিম। তাৰ পৰিয়ালৰ, তাৰ ল'ৰা ছোৱালীৰ কথা ভাবি মই এই ভিডিঅ'ত তাৰ নাম এতিয়ালৈকে মেনশ্যন কৰা নাই। যদি সি নিজে নাভাবে তেতিয়া মই নেক্সট ভিডিঅ'ত মই নাম ৰিভিল কৰি দিম উইথ প্ৰুফ। সেই মানুহজন আছিলে সংগঠনৰে হয়। তো সি ভাবি মানে সংগঠনৰ হয় মানে মোক কোনো একো কৰিব নোৱাৰে, ঠিক আছে। মানুহে চৰকাৰৰ দোষ দিয়ে, চৰকাৰে এনেকুৱা কৰি, চৰকাৰ তেনেকুৱা কৰিলে, কিন্তু সংগঠনৰ এতিয়া মানে ৰিল এণ্ড ৰিয়েল এই দুটা কথাটো মই আজি আপোনালোকক দেখাম। কি হ'ল তেতিয়া মানে মোক তেতিয়া তেখেতক ফোন আহিলে সেই মানুহজনৰ XYZ, তুমি ৰাজেশ কুমাৰক চিনি পোৱা নেকি, তাক ফোন আহিলে। এতিয়া থানাৰ পৰা ফোন মাৰিলে কাক মাৰিব, মোক মাৰিব না তাক মাৰিব? মোকে মাৰিব। তাক ফোন আহিলে। আপোনালোকে চব কথা ন'টিছ কৰিব মই কি ক'ব বিচাৰোঁ। তাক ফোন আহিলে, সি ক'লে চিনি পাওঁ ছাৰ, মোৰ লগতে থাকে, মোৰ ভাই হয় বুলি ক'লে। সি তেনেকুৱাকৈ মানে ৰিপ্লাই কৰিলে থানাত, তাক থানাত আহিব লাগিব বুলি ক'লে। তাৰ ভনীয়ে কেছ দিলে বোলে। সি ক'লে, মই ক'লোঁ ঠিক আছে। মই ক'লোঁ মোক যাব লাগিব নেকি? সি ক'লে তোমাক যাব নালাগে। মই ক'লোঁ মোকতো ভয় লাগি আছে দাদা, মই যি কথা আছে ৰিয়েল কথা আপোনাক কৈছোঁ। মই তেখেতক ক'লোঁ মোক ভয় লাগি আছে, মই আজিলৈকে থানা চানা এইবিলাকত মই পৰা নাই, মোক ভয় লাগি আছে। আৰু সি মোৰ ব্ৰেইনত এনেকুৱা ভৰাই দিলে, মানে ব্ৰেইন ৱাছ কৰিলে কি তোমাক জেল হৈ যাব পাৰে, 10 বছৰ জেল হ'ব পাৰে, তুমি এনেকুৱা তেনেকুৱা কিছুমান মানে এনেকুৱা কথা ক'লে মোৰ মানে ভয় সোমাই গ'ল। তেতিয়া মই ভাবিলোঁ সিয়ে মোৰ কাৰণে ভগৱান। মানে কোনো সেই টাইমত মানুহ হেল্প কৰা নাই, সি মোৰ কাৰণে মানে হেল্প কৰি আছে, ফাইট কৰি আছে। তো বোলো ঠিক আছে হ'ব, একো নাই। তো সি থানাত গ'ল বুলি মোক তাৰ কোনোবা কাৰোবাৰ ঘৰ আছিলে তাত থৈ দিলে। মই নেক্সট ভিডিঅ'ত চব ৰিভিল কৰি দিম। তো সি গ'ল থানাত কথা পাতিলে, আহিলে বোলে। থানাত বোলে তাৰ পৰা বিচাৰিলে 5 লাখ টকা। তাক ক'লে 5 লাখ টকা তাক দিব ক'বা, ঠিক আছে। মই ক'লোঁ সি মোক আহি ক'লে 5 লাখ টকা বিচাৰে। মই ক'লোঁ আপুনি কি ক'লে? সি কৈছে মই ক'লোঁ মই ল'ৰাটোৰ লগত কথা পাতি আহিম। তেতিয়া মই ক'লোঁ মোৰ ওচৰত পইচা নাই, ইমান ক'ৰ পৰা দিম মই, ঠিক আছে। মোৰ মাটি জাষ্ট বিকিছিলে, মই আপোনাৰ পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ। মোক মানে 10 to 20% মোক পইচা দিছিলে, যোনটো মই কমিশ্যন বেজত মই যোন মাটি বিকাই দিছিলে তেখেতকো মই দিলোঁ। তো কমিশ্যন বেজত মই দিলোঁ, মোৰ হাতত ইমান টকা নাছিলে, ঠিক আছে। তেতিয়া কি হ'ল, মোৰতো দৰকাৰ আছিলে পইচা, মোৰ চাৰ্জাৰী কৰাব আছিলে। তেতিয়া সি কি কৰিলে, সি ক'লে মোক মই 3.5 লাখ টকাত মই ফাইনেল কৰি আহিলোঁ। মানে মোক নোকোৱাকৈ সি মানে নিজে ক'লে 3.5 লাখ টকাত মই ফাইনেল কৰি আহিলোঁ। তো মই ক'লোঁ মই ক'ৰ পৰা পইচা দিম, মোৰ ওচৰতো পইচা নাই বুলি ক'লোঁ মই তেখেতে ক'লে মই পইচা মই লৈ দি দিম কাৰোবাৰ পৰা লৈ, এনেকৈ ক'লে মোক দেই। মই মন নাছিলে এইবোৰ কথা ক'বৰ কাৰণে। মোক মানে মই ক'লোঁ মইতো পইচা ইমান কেনেকৈ দিম ক'লোঁ। মোক ক'লোঁ ঠিক আছে তুমি বাদ দিয়া, তুমি আজিৰ পৰা মোৰ ঘৰত নাহিবা, তুমি মোৰ লগত একো হেৰি মই তোমাৰ কাৰণে ফাইট কৰি আছোঁ, তুমি এনেকৈ কৰি আছা, পইচা দিবৰ কাৰণে মানা কৰি আছা। মই মন ভাঙি মই ক'লোঁ ঠিক আছে হ'ব, থানাত দিব লাগিব। থানাত কথা আহিলে ভয়ে সোমাই গৈছিলে মোৰ, কেলৈ সেই টাইমত মোক কোনো মানে হেল্প কৰা মানুহ নাছিলে। মই ক'লোঁ ঠিক আছে, মই নিজে কৈ আছোঁ, একচেপ্ট কৰিছোঁ, মই ঠিক আছে দি দিয়ক বুলি ক'লোঁ, ঠিক আছে। এতিয়া ভিডিঅ'টো মাজতে মই কথা এটা ক'ব বিচাৰোঁ। এতিয়া বহুতে ভাবিব পাৰে, আমাৰ যোনটো ভিডিঅ'বিলাকে চাব, চবে ৰাইজে আমাৰ পাব্লিক চাব, ভাবিব পাৰে ঠিক আছে তুমি পইচা দি দিব বুলি ক'লা, তুমি সেই ভিডিঅ'টো কেলৈ বনাইছা? আৰু ভিডিঅ'টো বনাইছাও যদি তুমি পইচা দিব ক'লা, তেতিয়া তুমি তাক পইচা দিব লাগে, হয়নে? সেই কথাটো মই ক'ব বিচাৰোঁ। তেতিয়া সি পইচাটো দিলে। তেতিয়া মই ক'লোঁ ঠিক আছে, মোৰ যেতিয়া পাৰ্মিশ্যন ওলাই যাব মই পইচাটো দি দিম, ঠিক আছে। সেই মাজত ইমান কাহানী হ'ল, মানে এনেকুৱা ভনী ফালে পৰা এটা মানুহ আছিলে, দুলীয়া গাঁৱৰ মানুহ আছিলে, কোনোবা ৰিপৰ্টাৰ আছিলে, নাম তাৰো নকওঁ মই এতিয়া। সি মোক মানে ফোন কৰি মাতিলে এনেকৈ যেতিয়া সি দেখিলে মোৰ কেছটো ভাৰী, মোক মাতিলে তোমাৰ ভনীক মানে দিব লাগিব নহয়, মই ছেটেলমেণ্ট কৰাই দিম, 10 লাখ টকা বিচাৰিলে সি মোৰ পৰা। মই ক'লোঁ নিদিওঁ বুলি ক'লোঁ, ইমান টকা নিদিওঁ, মই দিব নোৱাৰোঁ বুলি ক'লোঁ। তেতিয়া মই
মই গাঁৱলৈ গুচি গৈছিলোঁ UP। তেতিয়া মোৰ কোনো মাও নাছিলে, তেতিয়া গাঁৱত আছিলে মা। মই মাক ক'লোঁ মই এইবোৰ কথা, মই টেনশ্যন নল'বি, মই আছোঁ, মই যেনে তেনে মই যুঁজি ল'ম। মই কৈছোঁ আপোনালোকক, আপোনাৰ ওচৰত টকা থাকিলে ন, আপোনাক মাৰি খাই মানুহ নিজৰ পেটটো পুহি ল'ব, এনেকুৱা হয়। তেতিয়া পইচাও এটা মানে আপোনাৰ কাৰণে মানে বুজে হয় এটা, ধৰি লওক পইচা ভালো হয় বেয়াও হয়। তেতিয়া কি হ'ল, মোৰ ভনী ছাপৰ্টত মানুহজন মানে পূৰা এনেকুৱা মই মানে ট্ৰেপত এটা ফচি গৈছিলোঁ। মই উলিয়াব এতিয়া ওলাই গ'লোঁ কেনেকুৱা, মোৰ ব্ৰেইন চাৰ্জাৰী হ'ল, মোৰ চকু পাতি, এতিয়া মই ওলাই পৰিলোঁ, ঠিক আছে। তেতিয়া কি হ'ল, সেই টাইমত যোনটো XYZ যোন মোৰ লগত স্কেম কৰিলে, তেখেতে কি ক'লে, 3.5 লাখটো ডিল কৰি আহিলোঁ, তুমি পাৰ্মিশ্যন ওলালে পইচাটো মোক দি দিবা, ঠিক আছে। তো মই ক'লোঁ ঠিক আছে, মই মন ভাঙি ক'লোঁ। তাৰ কেইদিনমান পাৰ হ'ল, তোমাৰ কামটো হ'ল নাই, তোমাৰ কামটো হ'ল নাই, মোক সুধি থাকে। মই ক'লোঁ নাই হোৱা। তেতিয়া মোৰ অপাৰেশ্যন হোৱা নাছিলে। ছাডেন তাৰপিছত এদিন তাৰ ৱাইফে মোক কৈছে কি, তুমি দাদাক পইচা দিলা নেকি? মই ক'লোঁ নাই দিয়া। তুমি পইচাটো দি দিবা, মোৰ গহনাটো, মোৰ জুৱেলাৰী বন্ধকত থৈ পইচাটো আনি তোমাৰ থানাত দিছিলোঁ বুলি ক'লে দেই। তো সেই কথাটোতো ৱাইফে তাৰ বেলেগকৈ কৈছে, তাৰ হাজবেণ্ডে বেলেগকৈ কথাটো কৈছে কি, মানে হাজবেণ্ডে কৈছে মই লোকৰ পৰা আনি পইচাটো দিলোঁ, এই ৰেকৰ্ডিং মোৰ ওচৰত আছে। এইটো লোকৰ পৰা আনি তুমি গৈছিলা নেকি থানাত? আৰু থানাৰ কথা সি নিজে মেনশ্যন কৰিছে, আৰক্ষীজনৰ নামো মেনশ্যন আছে। আপোনালোকে শুনিম, মই ছেকেণ্ড ভিডিঅ'ত মই আপোনাৰ ছেকেণ্ড ভিডিঅ'ত মই ডেফিনেটলি মই মেনশ্যন কৰি দিম, যদি মোক একো ৰিপ্লাই নাপালে। আৰু ভিডিঅ'টো বনাইছোঁ কি কাৰণে, মোৰ লিখীয়া কিমান মানুহ হ'ব পাৰে, হাজাৰ মানুহ হ'ব পাৰে, লাখ মানুহ হ'ব পাৰে, যোনটো এইবিলাক ট্ৰেপত ফচি ছুচাইড কৰি লৈ মৰিবৰ কাৰণে বিচাৰে। তো মই এইবোৰ কাৰণে মই নিজে নমৰোঁ, যোন ট্ৰেপত মোক ফচাইছে তেখেতক মই মানে এনেকুৱা বাধ্য কৰি দিম, মানে নিজে মানে কোনো মানুহ মোৰ লিখীয়া মানে মোৰ ভিডিঅ' চাই এটা হিম্মত কৰক, মানে আপোনালোকে নিজে ফাইট নিজে কৰক, কোনো আপোনাৰ কাৰণে যুঁজিব নাহে। আৰু এনেকুৱা আপোনাৰ বেয়া সময়ত, মোৰ যোনটো বেয়া সময় চলি আছে, এই বেয়া সময়ত অকল আপোনাৰ মা দেউতাহে কাম আহে, অকল বাহিৰৰ কোনো মানুহ কাম নাহে। এতিয়া সি এইটো কথা হ'ল, তেতিয়া মই কি হ'ল 2022 চনত মই দিল্লী আহিব ল'লোঁ মোৰ চাৰ্জাৰী কৰাব। তেতিয়াও মোক পইচা বিচাৰিলে, মই ক'লোঁ মোৰ ওচৰত পইচা নাই, ঠিক আছে। তাক মই ক'লোঁ মই চৰকাৰীত কৰি আছোঁ, মোৰ ওচৰত পইচা নাই। তেতিয়া মই যেতিয়া ইয়াত আহিব ল'লোঁ, তেতিয়া মোক কৈছে তুমি এক কাম কৰা, তোমাৰ ডকুমেণ্টছবিলাক মাটি কাগজ পুৰণা ইয়াতে থৈ দিয়া, মোৰ ইয়াত থৈ দিয়া, তুমি ফাইলবিলাক ইয়াত থৈ তোমাৰ ভনী মানে লৈ কিবা এটা কৰি দিব পাৰে, মোক ক'লে, ঠিক আছে। তো মই ক'লোঁ ঠিক আছে হ'ব, মোৰ কাৰণেতো সি পূৰা ভগৱান ন। মই তাৰ আচল চেহেৰাটো কেতিয়া গম পালোঁ, সেইটোতো মোৰ ভিডিঅ'টো সেইকাৰণে ভিডিঅ'টো বনাইছোঁ মই। তো মোৰ তাত স্কুলৰ চাৰ্টিফিকেট আছিলে, মোৰ ডেথ চাৰ্টিফিকেট আছিলে, মোৰ পুৰণা মাটি কাগজবিলাক যোনটো চেল কৰি লোৱা, সি নিজে কাষ্টমাৰ বিচাৰিলে কৰি লোৱাটো, ঠিক আছে। তাত থৈ মই দিল্লী আহি গ'লোঁ। আৰু মোৰ ডকুমেণ্টছটো ঘৰত নথলোঁ কেলৈ, মই তাৰ পৰা ঘৰত চেঞ্জ কৰি দিলোঁ। মই য'ত থাকিছিলোঁ মাটি বিকিছিলোঁ, তাৰ ঘৰত চেঞ্জ কৰি মই কোৱাৰ্টাৰত আহি গৈছিলোঁ। তো মই তাৰ ঘৰতো মই ক'লোঁ ঠিক আছে, আহি মই তাৰ পৰা লৈ ল'ম। যেতিয়া মই চাৰ্জাৰী কৰাই আহিলোঁ দিল্লীৰ পৰা, তেখেতক ডকুমেণ্টছ বিচাৰিবৰ কাৰণে গ'লোঁ, তেখেতে মোক ডাইৰেক্ট মানা কৰি দিলে, কৈছে নহয় নিদিওঁ বুলি ক'লে, মোৰ যেতিয়া তুমি টকাটো দিবা তেতিয়াহে মই তোমাক দিম, মই যোনটো ফচি থকা। মই ক'লোঁ আপুনিতো এইবোৰ কথা নকৈছিলে। তেতিয়া কৈছে নহ'লে ডকুমেণ্টছটো তোমাৰ জ্বলাই দিম বুলি ক'লে, তুমি মোক পইচা নিদিলে, মোক কেলা পইচা লাগে সোনকালে। মই এনেকুৱা ট্ৰেপত ফচি গ'লোঁ। এদিন আকৌ ফোন মাৰিলে মোক, কিন্তু এইবোৰ কথা মোৰ মাৰ আগত কোৱা নাই। আপোনালোকে নিজে মোৰ যি অৱস্থা হৈ আছে, চকু পৰা দেখি নাপাওঁ ভালকৈ, মোৰ ব্ৰেইন চাৰ্জাৰী হ'ল, এইবোৰ কথা মোক ক'ব লাগে, মোৰ মাক ক'ব লাগে, আপোনাৰ ল'ৰাৰ থানাত পইচা দিছিলোঁ, পইচাটো দিব লাগে। মই আকৌ সি মোক কি ক'লে, মই এদিন ফোন মাৰিলোঁ তাক, মেছেজ কৰিলোঁ, আপুনি মোৰ পইচাটো ঘূৰাই দিয়ক, যোনটো 1,40,000 টকা মই আপোনাক অলপকৈ দিছিলোঁ, 10,000 15,000 মই দিছিলোঁ, এইটো ঘূৰাই দিয়ক বুলি ক'লোঁ। মোক কৈছে কিহৰ পইচা, তোমাৰ পৰা পইচা পাব আছোঁ, মোক ক'লে। তো সি মোক ক'লে মোৰ ওচৰত ৰেকৰ্ডিং আছে, চব ৰেকৰ্ডিং আছে। মোক ক'লে কি তোমাৰ পৰা 3.5 লাখ টকা মই পাব আছোঁ। মই ক'লোঁ কিহৰ পইচা পাব আছে আপুনি? ই কৈছে তুমি মোৰ পৰা লৈছিলা। মইতো সেইটো আপোনাক ওচৰত নিজে কৈ আছোঁ, থানাত দিবৰ কাৰণে সি মোক পইচা দিছিলে, সেই পইচাটো মোৰ পৰা বিচাৰি, যোনটো মিছা কথা। এই মিছা কথা কেনেকৈ, মই এই কথাটো মই আপোনাক আগত জনাম। সি মোক আকৌ ছেকেণ্ড ৰেকৰ্ডিং এটা পঠিয়ালে,
তোমাৰ পৰা এতিয়া মই 1,80,000 এটা 180 প্লাছ 140 320 হয়, ঠিক আছে, 3 লাখৰ ওপৰত ই মোৰ পৰা মানে তাৰ পৰা মই পইচা লৈছিলোঁ। সি কেনেকৈ মিলাইছে ভাবক আপোনালোকে। আৰু যাৰ নামটো মই যেতিয়া মেনশ্যন কৰিম আপোনালোকে নিজে গম পাই যাব সি মোক কিমান টকা দিছে নে নাই দিয়া, আপোনালোকে নিজে গম পাই যাব। তাৰপিছত মই ক'লোঁ ঠিক আছে হ'ব, মই ছ'চিয়েল মিডিয়াত দিম, মোৰ ওচৰত প্ৰুফ আছে, আপুনি থানাৰ নাম লৈ মোক ভাবুকি দি পইচাটো কৰিলে। তে কৈছে তুমি দি দিয়া, যদি তুমি মোৰ ইমেজ বেয়া কৰিবা তে মই তোমাৰ ওপৰত মানহানি কেছ দিম, মানে মোক ভয় খুৱালে, ভাবুকি দিলে। মই ক'লোঁ একো মতলব নাই, আপুনি যি কৰিব আছে কৰক, মই যি কৰিব আছে কৰিম। ভিডিঅ'টো বনাবলগীয়া নাছিলে, কিন্তু মই 2-3 বাৰ তেখেতক ক'লোঁ মই ভিডিঅ'টো বনাই দি দিম, তেখেতে মোক একো ৰেছপঞ্চ দিয়া নাই, সেইকাৰণে ভিডিঅ'টো বনাবলগীয়া হৈছে মোক। এতিয়া তাৰপিছত কি হ'ল, মই ডকুমেণ্টছ যেতিয়া মই তেখেতক হোৱাটছআপ ভইচ ৰেকৰ্ডিং পঠিয়ালোঁ, আপুনি মোৰ পইচাটো কেতিয়া ঘূৰাই দিব, ই কিয়ৰ পইচা কেলা মোক ধমকি দিব ষ্টাৰ্ট কৰিলে। মোৰ চব ভইচ ৰেকৰ্ডিং আছে। তাৰপিছত তোমাৰ পৰা পইচা উল্টা পাওঁ, তুমি মোক নাই দিয়া, আকৌ মই ক'লোঁ থানাত আপুনি পইচা দিয়া কথা কৈছিলে, এইটোতো মিছা কথা মই ক'লোঁ, যোন আৰক্ষীজনৰ নাম ল'লে। সি কৈছে কি তুমি কৈছিলা নেকি থানাত পইচা দিব, ময়ে কৈছিলোঁ লোকৰ পৰা আনি, সেইটোও ভইচ ৰেকৰ্ডিং আছে। আৰু ভইচ ৰেকৰ্ডিঙৰ কথা যেতিয়া মই তেখেতক ক'লোঁ, তেখেতে মোক ডাইৰেক্ট এটা কথা ক'লে, আজিকালি কম্পিউটাৰৰ পৰা বনাই ল'ব পাৰে, এইটো তুমি বাচ্চা আছা, ঠিক আছে। আৰু ডকুমেণ্টছৰ কথা যেতিয়া মই হোৱাটছএপত মই ক'লোঁ, তেতিয়া সি মোক কি ক'লে, তোমাৰ ডকুমেণ্টছটো তুমি নিজে লৈ নাই যোৱা। মইতো কিমানবাৰ ক'লোঁ ধেমালিয়ে কৰিছিলোঁ জ্বলাই দিম বুলি। আপোনালোকে এতিয়া কওক মোক, ধেমালিত যদি মোক কোনোবাই মাৰ্ডাৰ কৰি দিয়ে, কৰিব বুলি ক'লে দেই, আৰু ছেকেণ্ড ডে মোৰ মাৰ্ডাৰ হৈ গ'ল, আপোনালোকে পইণ্টটো ধৰিব, ছেকেণ্ড ডে মোৰ মাৰ্ডাৰ হৈ গ'ল, তেতিয়া যোন মানুহ কৈছে মোৰ ওচৰত প্ৰুফ আছে, তাক ডাউট তাৰ ওপৰত আহিব, সি নকৰিলেও তাৰ ওপৰত ডাউট আহিবনে, আহিব। তেতিয়া কি কৰিলে, সি মানে বাচিবৰ কাৰণে ৰেকৰ্ডিঙত এনেকুৱাবোৰ কথা মানে মোক কৈ আছে, যোনটো মানে সি মানে নিজে ছেফেষ্ট ফিল হ'ব, মানে ছেফেষ্ট ফিল হ'ব। কিন্তু এইবোৰ একো লাভ নাই, মানুহবিলাকে চালে নিজে গম পাই যাব সঁচা মিছা কি হয়। মোৰ ভিডিঅ'টো ইমান ডাঙৰ সিদ্ধান্ত লোৱা কাৰণ ই এটা সংগঠনত কৰিছে, ঠিক আছে। মোক ডাইৰেক্ট লৈ তুমি মোৰ ফেচত নাহিবা, নলওঁ তোমাক এনেকৈ কৰি দিম, তেনেকৈ, এই ৰেকৰ্ডিং আছে মোৰ ওচৰত। তো ৰেকৰ্ডিং কৰোৱা কাৰণো আছিলে মোকতো নিজৰ ছেফটিটো চাব লাগিব ভাই। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই যদি ভিডিঅ'টো বনাইছোঁ, সেই ভিডিঅ'ৰ জৰিয়তে মই যেতিয়া কেতিয়াবা অসম যাম, দুলীয়াজান যাম, মই এতিয়া মোৰ কিবা এটা হৈ যায়, মাৰ্ডাৰ হ'ব পাৰে, মোৰ কিবা এটা হৈ যাব, মই ইমান এনেকুৱা জঞ্জালত হাত দি দিছোঁ, মই কিবা এটা হ'ব পাৰে। তো সেই ভিডিঅ'টোতে ক'ম নিজৰ ফাইটটো নিজে কৰিব লাগে, আৰু মোক ছাপোৰ্ট লাগে এটা সংগঠনৰ মানুহৰ কাৰণে। গোটেই সংগঠনৰ মানুহ বদনাম হৈ আছে, আৰু মই কিছুমান দুলীয়াজানৰ মিডিয়া মানুহবিলাকেও কৈছিলোঁ, তেখেতে মোক হেল্প কৰিব বুলি ক'লে, তুমি আহা দুলীয়াজানত, আহি আমাৰ অচি ছাৰক তুমি কেছ দিবা, তোমাৰ ওচৰত এভিডেঞ্চ আছে এইবিলাক দিবা। কিন্তু ইমান মোৰ সময় নাই, সেইকাৰণে মই ভিডিঅ'টো আজি বনাইছোঁ। মই শেষৰ অন্ত 2024 শেষৰ অন্তলৈকে মই টাইম দিছোঁ তেখেতক। 2025 12 তাৰিখ বা 15 তাৰিখে মই এটা ছেকেণ্ড ভিডিঅ' ৰিভিল কৰিম, বা সি তাৰ কম্প্ৰমাইজ মোৰ লগত কৰিলে ভাল, নকৰিলেও মই আপোনালোকৰ ওচৰত মই ভিডিঅ'টো বনাই দি দিম। এতিয়া আপোনালোকক মই এটা আজি ৰিলছ এণ্ড ৰিয়েলৰ কথা ক'ব যাওঁ, ভিডিঅ'টো ডাঙৰ হ'ব, মই এতিয়া কৈছোঁ। এতিয়া যোনটো সংগঠনৰ মানুহবিলাক হয়, সংগঠনে কি কৰে, চৰকাৰক গালি দিয়ে, চৰকাৰে সেইটো কৰি দিয়া নাই, টেন কৰি দিয়া নাই, ঠিক আছে, মই মানিলোঁ, ডেফিনেটলি মানিলোঁ মই। কিন্তু সংগঠনৰ মানুহ কি কৰে, সিটো ৰিলে দেখাই আছে ন, কাৰোবাক খানা চাউল দাইল দিছে, ফটো তুলি ফেচবুকত দি দিছে, কাৰোবাক বাঁহ দিছে ঘৰ বনাবৰ কাৰণে, ফটো তুলি দি দিছে, ঠিক আছে। এইটো ন' ডাউট বেয়া কথা নকওঁ বুলি কওঁ, কিন্তু একচুৱেলিত কি হৈ আছে, মোক আজিলৈকে আপোনাক কৈছোঁ 2022 চনত মোৰ ডাঙৰ অপাৰেশ্যন হ'ল, মই ফটো দিব পাৰোঁ, কোনো দল সংগঠনৰ মানুহ মোক হেল্প কৰা নাই, 1 টকাৰ কোনো হেল্প কৰা নাই, 1 টকা পইচা মই নিজে কৰি আছোঁ, যি কৰি আছোঁ মোৰ ওচৰত আছে। আৰু কিছুমান মানুহ আৰু আছে, মই এনেকুৱা ট্ৰেপত ফচিছিলোঁ, মই আজি ভিডিঅ'টো বনাইছোঁ, মোৰ লিখীয়া কিছুমান মানুহ হ'ব পাৰে যোনটো এই ট্ৰেপত ফচিছে, সি নিজৰ ফাইট নিজে কৰক, আৰু এইবিলাকৰ পৰা ওলাব লাগে। মই আমাৰ দুলীয়াজানৰ আমাৰ MLA হওক, চবকে মই ৰিকুৱেষ্ট কৰিছোঁ, মোক যদি ছাপৰ্ট পালে মই নামটো খুলি দিম, যদি মই পইচাটো পাই গ'লে ভাল, মোৰ ট্ৰিটমেণ্ট ইয়াত চলি আছে। আৰু যদি সি মোক নিদিলে, মই গোটেই অসম চৰকাৰক বিনতি কৰিছোঁ
আপুনি প্লিজ ইনভেষ্টিগেশ্যন কৰক, ঠিক আছে। এজন আৰক্ষীক বদনাম কৰিছে। মোক কোনো আৰক্ষী মাতি কেতিয়াও পইচা বিচৰা নাই আজিলৈকে। মই সেই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ, কোনো আৰক্ষী বিচৰা নাই। সি মোক কৈছিলে, মই যোৱাও নাই। এতিয়া আপোনালোকক মই কি কৈছিলোঁ, আৰক্ষীজনে যদি পইচা দিছে, সেই মানুহজনো সঁচা হ'ব পাৰে, পইচা দিব পাৰে, ঠিক আছে না? ঠিক আছে, মই মানিলোঁ সি পইচা দিছে। যেতিয়া সি পইচা দিলে আৰক্ষীজনক, সি ডাঙৰ অধিকাৰী আছিলে। তো যেতিয়া ছেকেণ্ডবাৰ মোৰ কেছটো হ'ল, তেতিয়া মোক বেলেগ আৰক্ষীজন মাতি মোক ক'লে, তোমাৰ কেছ আহিছে থানাত, কোৰ্টত যাব, তোমাৰ চিভিল কেছ হয় বুলি ক'লে। তেতিয়া মই সেই কথা লৈ সেই মানুহজনক সুধিলোঁ। মই মোক ডাইৰেক্ট কথাটো, এই ইতিহাসৰ কথা তুমি এতিয়া ওলাই আছা, আগৰ কথা আছিলে। মই তেতিয়া কথাটো লৈ মাইণ্ডত মোৰ লাগি গ'ল। মই তেখেতক ক'লোঁ, ঠিক আছে, যি কথা আছে আপুনি মোক থানাত কৰাই দিয়ক। পইচা বিচাৰি মোক মানে পৰেচান কৰি দিছিলে। তেতিয়া মই ক'লোঁ তেখেতক, ঠিক আছে থানাত। তেতিয়াৰ পৰা সি মোক মানে ক'বৰ কাৰণে বন্ধ কৰিলে। কিন্তু মই যোনটো পইচা দিছোঁ 1,40,000, সেইটোতো মই ল'ম। সেই ভিডিঅ'তে মই পইচা পাম নেপাওঁ এইটো বেলেগ কথা, কিন্তু জনতাই, আমাৰ পাব্লিকে তো গম পাব লাগে ন এনেকুৱা মানুহবিলাক চৰিত্ৰ, এৱেৰনেছ হৈ যাব পাৰে। আৰু মই যদি তাৰ নাম ৰিভিল কৰা নাই, ঠিক আছে, মই এই ভিডিঅ'টো চবকে ক'ব বিচাৰোঁ, আমাৰ জনতা, আমাৰ পাব্লিকক ক'ব বিচাৰোঁ, আমাৰ কানুনো আছে, কোৰ্টো আছে, চব আছে, কিন্তু সেইবিলাকত সময় লাগি যায়। কিন্তু মানুহ যোনটো অৰিজিনেল ফেচ নেদেখাই ঘূৰি যায়, সেইটোতো মানুহ দেখি পাই যাব ন। কোনো এই ভিডিঅ' মোৰ চাই কোনো কাৰো লগত ধোকা কৰিবৰ কাৰণে, ফ্ৰড কৰিবৰ কাৰণে ভয় কৰিব, ভয় ভাবুকি দিবৰ কাৰণে ভয় কৰিব, ঠিক আছে। ছ'চিয়েল মিডিয়া ইমান পাৱাৰ হয়, সি মানে চবৰ আচল চৰিত্ৰটো দেখাই দিয়ে। মোৰ ওচৰত প্ৰুফো আছে। মই আপোনাক কি ক'লোঁ, ছেকেণ্ড ভিডিঅ'ত মই ডেফিনেটলি মই ৰিভিল কৰিম। যদি সি মোক পইচা দি দিয়ে, তেতিয়া মই এই কথাটোও মই আপোনালোকৰ ওচৰত ৰাখিম। নাম নকওঁ কিন্তু ৰিভিল, যদি সি নিদিলে, মই তাৰ ফেমিলি বা তাৰ ল'ৰা ছোৱালীৰ কাৰণে মই নেভাবিম, মই ৰিভিল কৰি দিম। আৰু চবৰে পৰা বিনতি কৰিম, মই আমাৰ যিমান দল সংগঠন হয়, আমাৰ মিডিয়া, আপোনালোকে ৰিয়েলৰ কাৰণে ফাইট কৰক। ৰিলছ এণ্ড ৰিয়েল এই দুটা ডিফাৰেঞ্চ হয়। মই এতিয়া বৰ্তমান দিল্লীত পঢ়ি আছোঁ। মই যেতিয়া ভাল থকা সময়ত সেই মানুহবোৰ চবেই মোক মানে আপোন বুলি দেখাইছিলে, কিন্তু আজি কোন আছে মোৰ লগত? মোৰ মায়ে আছে। মোৰ মা যেনেকৈ তেনেকৈ মোৰ পইচা পঠাই আছে, মোৰ ট্ৰিটমেণ্ট চলি আছে, কিন্তু মই লোকক কেলৈ এৰিম? মোৰ কাৰণে ঘৰৰ মানুহবিলাক বদনাম হৈছে, বৰবাদ হৈছে, তো মই তেখেতক কেলৈ এৰিম? আৰু সি যদি মোক 20 days 20 দিনৰ ভিতৰত যদি মোক ৰিপ্লাই নকৰে, মই এতিয়াও কৈছোঁ, মই তেখেতৰ নাম ৰিভিল কৰিম। আৰু গোটেই আমাৰ দল সংগঠন, আমাৰ আৰক্ষী, কানুন আৰক্ষী, আমাৰ দুলীয়াজানৰ MLA, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, চবকে মই বিনতি কৰিম, এই মোৰ ভিডিঅ'টো যদি চাই আপুনি প্লিজ ইনভেষ্টিগেশ্যন কৰিব এনেকুৱা মানুহবিলাকক। আনকি নেক্সট কোনো মানে ছুচাইড নকৰে, ফাইট কৰিবৰ কাৰণে, ন্যায় পাবৰ কাৰণে মানে চবেই সমৰ্থন কৰিব পাৰিব, চবেই মানে ছাপোৰ্ট কৰিব। তো মই সেই ভিডিঅ'টো সেইটোও ক'ব বিচাৰোঁ। আৰু পইচা কথা হয়, পইচা পাম নেপায় এইটো পাছৰ কথা, কিন্তু এই ভিডিঅ'ৰ জৰিয়তে মই ছেকেণ্ড ভিডিঅ'ত মই ৰিভিল কৰি দিম। যদি পইচা পালে ভাল, কম্প্ৰমাইজ কৰি ল'লে, বাকী মোৰ কোনো ভিতৰত ভয় নাই। মই নিজৰ জনতা, মোৰ পাব্লিকৰ ওপৰত মই কথাটো এৰিলোঁ। আৰু প্লিজ আপোনালোকে কমেণ্ট কৰিব। ইউটিউবত মই ভিডিঅ'টো দি আছোঁ, ফেচবুকতো দিম। কেইদিনমান 20 দিনমান চাম মই। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব, কি কোনো মোৰ লিখীয়া মানুহ এনেকুৱা যদি পৰিস্থিতিত পৰি আছে, সি মানে বেলেগ মানে ছুচাইড কৰাতকৈ ভাই নিজে ফাইট কৰিব লাগে। মৃত্যু আৰু জীয়াই থকা এইটো ওপৰৱালাৰ হাতত আছে। তেতিয়া মই আপোনাক সেইটোৱে কথা ক'ম, আপোনালোকে নিজে ফাইট কৰক নিজৰ পৰিস্থিতিৰ কাৰণে। আৰু মই সেইটো ক'ব বিচাৰোঁ। আৰু মোক ছাপৰ্ট লাগে আপোনালোকৰ। মোৰ পইচাটো পাই যাব লাগে। সি যদি ছেটেলমেণ্ট কৰি লয়, মোৰ লগত কম্প্ৰমাইজ কৰি লয়, মই সেই কথাটো নকওঁ, অকল কৈ দিম মোৰ হ'ল, আপোনালোকৰ মোৰ পাব্লিকৰ ছাপৰ্টৰ কাৰণে মোৰ কামটো হ'ল। কি আপোনালোকে যদি ছাপোৰ্ট কৰিলে, মোৰ লিখীয়া কিমান মানুহ হ'ব, কাইলৈ আপোনালোকৰ ভিতৰতে মানুহ হ'ব, তেতিয়া মানুহ ছুচাইড কৰিবৰ কাৰণে নেভাবিব, মানুহ যুঁজিবৰ কাৰণে ভাবিব, ন্যায় বিচাৰিবৰ কাৰণে ভাবিব। তো আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। আৰু মই ভিডিঅ'টো বনোৱাৰ কাৰণ সেইটোৱে আছিলে। আৰু যদি মই নেপালেও মই আপোনালোকক জনাম, তেতিয়া নাম ৰিভিল কৰি দিম, আৰক্ষীজনৰ নাম ৰিভিল কৰি দিম। মই আৰক্ষী এজন আছিলে, তেখেতকো মই বহুত মানুহক মই হেল্প বিচাৰি কৰিলোঁ।
নেপালোঁ মই, সেইকাৰণে তেতিয়া মোৰ ভিডিঅ' বনাবলগীয়া হ'ল। আৰু হৈ যোৱাহেঁতেনতো একো কথাই নাছিলে, কিন্তু নহ'ল, সেইকাৰণে মোৰ ৰাইজৰ ওপৰত এৰিলোঁ, মই পাব্লিকৰ ওপৰত এৰিলোঁ। আপোনালোকে ভিডিঅ' চাব, শ্বেয়াৰ কৰিব, আৰু সেই মানুহজনৰ ওচৰত পালে সি যদি তাৰ মাথাটো খুলি যায় কি মই যি কৰিলোঁ এইটো বেয়া হয়, তেতিয়া মানে সি ডেফিনেটলি মোক ৰিপ্লাই কৰিব, মোৰ পইচাটো ঘূৰাবৰ কাৰণে সি ঘূৰাব। এই শেষৰ অন্তত মই তাৰ মানে যদি নিদিলে মই জানুৱাৰী নতুন বছৰত 12 তাৰিখে বা 15 তাৰিখ ভিতৰত মই তাৰ নাম ৰিভিল কৰি দিম। চ' ধন্যবাদ এণ্ড জয় অসম।